নমস্কাৰ আপুনি চাই আছে দুপৰৰ সংবাদ মই জয়ন্ত মাধৱ গোস্বামী যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব মানস চলিহা গুৱাহাটী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব মানস চলিহাক দিছপুৰ থানাৰ এক প্ৰবঞ্চনাৰ গোচৰত আৰক্ষীৰ জালত পৰিব মানস এগৰাকী ব্যৱসায়ীৰ পৰা 8 লাখ টকা লুটিছিল মানসে সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত তৎপৰতা বাঢ়িছে আৰক্ষীৰ ভুক্তভোগীৰ ষ্টেটমেণ্ট সংগ্ৰহ কৰিছে দিছপুৰ আৰক্ষীয়ে 2023 চনত দিছপুৰ থানাত প্ৰবঞ্চনাৰ গোচৰ ৰুজু কৰিছিল ভুক্তভোগী লোকজনে আৰক্ষীৰ দাবী আৰক্ষীক তদন্তত সহযোগিতা কৰা নাই মানসে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে মানস চলিহা এজন বিতৰ্কিত মানস চলিহা এজন ধুৰন্ধৰ মানস চলিহা বিভিন্নজনে সোশ্যাল মিডিয়াত ধুৰন্ধৰ বুলি অভিহিত কৰিছে মানস চলিহাক গুপ্তচৰ বিতৰ্কত নাম সাঙুৰ খাই পৰিছে এইজন মানস চলিহাৰ যি নেকি আলফা স্বাধীনে দাবী কৰি আহিছে এছবিত কৰ্মৰত মানস চলিহা আৰু একে সময়তে মানস চলিহাই ঘনে ঘনে পৰিচয় সলাই আহিছে আৰু তাৰ মাজতে প্ৰবঞ্চনাৰ অনেক দস্তাবেজ এই মুহূৰ্তত সন্মুখলৈ আহিছে দিছপুৰ থানাত ৰুজু হোৱা গোচৰত অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিব পাৰে মানস চলিহাক সতীৰ্থ সাংবাদিক দীপাংকৰ দাসৰ সৈতে সংযুক্ত হৈছে পোনপটীয়া সম্প্ৰচাৰত ডাটাসমূহ ইতিমধ্যে দৰ্শকসকলক উল্লেখ কৰিছে আৰু সবাততকৈ ডাঙৰ খবৰ কাৰণ আপুনি 6টা দিন যদি আপুনি চাই তেতিয়াহ'লে এই মুহূৰ্তত আলফা কেন্দ্ৰিক এই সমগ্ৰ বিষয়টো বৰ্তমান এক প্ৰকাৰ ট্ৰেণ্ডত আছে আৰু আজিৰ দিনত অসম আৰক্ষীৰ অৰ্থাৎ গুৱাহাটী আৰক্ষী এটা কথা স্পষ্টতাৰে কৈছে যে মানস চলিহা গ্ৰেপ্তাৰ হ'ব পলাতক ঘোষণা কৰা হৈছে কাৰণ দেৰগাঁও আৰক্ষীৰ সৈতে গুৱাহাটী আৰক্ষীয়ে যোগাযোগ কৰিছে মানস চলিহাৰ ঘৰলৈকে আনকি দেৰগাঁও আৰক্ষীয়ে গৈ উপস্থিত হৈছিল কিন্তু বৰ্তমান অজ্ঞাত স্থানত বৰ্তমান থকা বুলি এক প্ৰকাৰ আৰক্ষীৰ সূত্ৰে জানিবলৈ দিছে কিন্তু তাৰ মাজতে যদি চাওঁ তেতিয়াহ'লে নিজকে বৰ্তমান মানস চলিহাই ধৰা দিছে মুম্বাইৰ পৰা ছ'চিয়েল মিডিয়াত এটা পোষ্ট কৰিছে মুম্বাইত থকা বুলি তেওঁ নিজে দাবী কৰিছে কিন্তু এইটোৰ কিমান কথাই সত্য সেয়া সময়ত স্পষ্ট হৈ পৰিব কিন্তু খুব এটা ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত যে 2022 চনতে 13/13/64/22 অৰ্থাৎ 22 যিটো নম্বৰৰ গোচৰ দিছপুৰ আৰক্ষী থানাত ৰুজু হৈছিলে সেই গোচৰটো কিয় 2টা বছৰ ধৰি আৰক্ষীয়ে খুচুৰি নাচালে কাৰণ এটা প্ৰবঞ্চনাৰ গোচৰ 420 IPC য'ত সন্নিবিষ্ট কৰা হৈছে এই সমগ্ৰ গোচৰটোত এগৰাকী দীপক কুমাৰ মেধি নামৰ ক্ষমা কৰিব প্ৰদীপ কুমাৰ মেধি নামৰ এগৰাকী হেঙেৰাবাৰীৰ ব্যৱসায়ীয়ে এখন এজাহাৰ দাখিল কৰিছিল আৰু তাতে স্পষ্টতাৰে এটা কথা উল্লেখ কৰিছিল যে 8,15,000 টকা মানস চলিহাই আত্মসাৎ কৰিছিলে তাত এটা কথা পুনৰ উল্লেখ থকা আমি দেখিবলৈ পাইছোঁ এফআইআৰখন ইতিমধ্যে আমাৰ হাতত আহি পৰিছে তাত পাৰ্থ প্ৰতিম গোস্বামী নামৰ আন এগৰাকী ভুক্তভোগীৰ নাম উল্লেখ আছে য'ত মানস চলিহাই ফাৰ্মৰ নামত 16 লাখ টকা আত্মসাৎ কৰাৰ এক প্ৰকাৰ তথ্য ইতিমধ্যে প্ৰকাশ পাইছে গতিকে যোৱা 2টা বছৰ কি কৰিছিল দিছপুৰ আৰক্ষীয়ে এই মুহূৰ্তত আমিও প্ৰশ্ন কৰিবলৈ বাধ্য হ'ম কাৰণ যি সময়ত মানস চলিহাক লৈ সমগ্ৰ ঘটনাটোক কেন্দ্ৰ কৰি এক প্ৰকাৰ চৰ্চাত আছে আজি কিছু সময় পূৰ্বে বিতৰ্ক ৰহস্য তুংগত এই বিষয়টো কেন্দ্ৰ কৰি গুপ্তচৰ বিতৰ্ক তুংগত এইখিনি মুহূৰ্তত সকলো বিভ্ৰান্ত হৈ আছে অসম আৰক্ষীয়ে মানস বৰগোহাঁই সন্দৰ্ভত বাৰে বাৰে স্পষ্টীকৰণ দিছে বিবৃতি দিছে কিন্তু যি সময়ত আলফা স্বাধীনে এইজন মানস চলিহা আলফাৰ আৰক্ষীৰ বিষয়া বুলি কৈ আহিছে দাবী কৰি আহিছে এছবিত কৰ্মৰত বুলি আলফা স্বাধীনে দাবী কৰিছে আলফা স্বাধীনৰ কেম্পত থকা মানস বৰগোহাঁই দাবী কৰিছে সেই সময়ত কিন্তু অসম আৰক্ষীয়ে এইজন মানস চলিহা সন্দৰ্ভত কোনো বিবৃতি এই পৰ্যন্ত প্ৰদান কৰা নাই কিন্তু জয়ন্ত কিন্তু গোপনে কিন্তু আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে কাৰণ দেৰগাঁও আৰক্ষীৰ যদি আমি মুভমেণ্ট চাওঁ তেতিয়াহ'লে যোৱা নিশা দেৰগাঁও আৰক্ষীয়ে মানস চলিহাক বিচাৰি ঘৰলৈ গৈছিল ঘৰত বৰ্তমান তেওঁৰ উপস্থিতি ধৰা পৰা নাই মোবাইল ফোন বৰ্তমান মানস চলিহাৰ অফ আছে কিন্তু তাৰ মাজতে তেওঁ নিজকে ছ'চিয়েল মিডিয়াত তেওঁ নিজে এক্টিভ দেখুৱাইছে কৈছে যে মই বৰ্তমান মুম্বাইত আছোঁ সেয়া নিশ্চয় আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব কিন্তু 2022 চনৰ এটা গোচৰ আৰু শেহতীয়াকৈ আজি আলফাৰ শিবিৰৰ পৰা যিটো আজি মানস বৰগোহাঁইৰ যিটো শেহতীয়া ভিডিঅ' আহি পৰিছে সেই ভিডিঅ'ত মানস বৰগোহাঁই এটা কথা স্পষ্টতাৰে কৈছে যে মানস চলিহাই এই সমগ্ৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল দাবী কৰা হৈছে তেওঁ এগৰাকী এছবিৰ এগৰাকী স্পেচিয়েল আৰক্ষী বিষয়া তেওঁ বহুকেইগৰাকী যুৱক যুৱতীক তেওঁ ট্ৰেইন আপ কৰিছে বশিষ্ঠত থকা যিটো ৰয়েল এনক্লেভৰ ফ্লেট নাম্বাৰো আনকি আজি স্পষ্টতাৰে মানস বৰগোহাঁই উল্লেখ কৰিছে যে 401 409 আৰু 207 তিনিটাকৈ ফ্লেট নাম্বাৰৰ কথা উল্লেখ কৰিছে আৰু সেই ফ্লেটত আনকি যুৱতী আৰু যুৱকক প্ৰশিক্ষণ দিছিল আলফাত কিদৰে গুপ্তচৰ হ'ব পাৰে কিদৰে আৰক্ষীৰ হৈ তেওঁলোকে কাম কৰিব লাগিব আনকি ছেক্স এডুকেশ্যনৰ কথাও কোৱা হৈছে আনকি এটা কথা তেওঁ উল্লেখ কৰিছে যে যিগৰাকী সুমি বৰা সেইগৰাকী মানস বৰগোহাঁইৰ অৰ্থাৎ প্ৰেয়সী তাৰ লগতে এটা কথা উল্লেখ কৰিছে যে মানস
মানসৰ গাৰ্লফ্ৰেণ্ডৰ নামো উল্লেখ কৰিছে মানস চলিহাৰ গাৰ্লফ্ৰেণ্ড পিংকি বুলি এটা নাম উল্লেখ কৰিছে গতিকে আমি কিছু সময়ৰ পিছত আমি সুমিৰ সৈতে যোগাযোগ কৰিবলৈ আমি চেষ্টা কৰিম তেওঁ যদি কেমেৰাৰ সন্মুখত ধৰা দিয়ে তেতিয়াহ'লে আৰু কেতবোৰ নতুন ৰহস্য ওলাব বিস্ফোৰক তথ্য সন্মুখলৈ আহি আছে দীপাংকৰ আপুনি দৃষ্টি ৰাখিব সমগ্ৰ বিষয়টোৰ ওপৰত প্ৰতিটো আপডেট আমি আগবঢ়াই যাম আমাৰ দৰ্শকসকলক আৰু এনেদৰে এতিয়া যেটো এপাৰ্টমেণ্ট বিতৰ্কৰ মাজত আহিছিল চৰ্চালৈ আহিছিল বেলতলাৰ অজন্তা পথ থকা ৰয়েল এনক্লেভ তাৰে ফ্ল্যাট নাম্বাৰ পৰ্যন্ত কেহুটিয়াকৈ প্ৰকাশ কৰা ৰাজহুৱা কৰা আন এটা ভিডিঅ' আলফাৰ কেম্পৰ পৰা মুকলি কৰা এই ভিডিঅ'ত মানস বৰগোহাঁই প্ৰকাশ কৰিছে আৰু কিছু বিস্ফোৰক তথ্য কাজিৰঙাত মামাৰ হেলিকপ্টাৰত মাদ্ৰাছাৰ ছাত্ৰ কাজিৰঙাত মাদ্ৰাছাৰ ছাত্ৰৰ সৈতে কথা পাতিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কুথৰি মাদ্ৰাছাৰ একাংশ ছাত্ৰৰ পৰা মুখ্যমন্ত্ৰীয়ে বুজ ললে মাদ্ৰাছাৰ শৈক্ষিক ব্যৱস্থাৰ কথা মাদ্ৰাছাৰ ছাত্ৰসকলক বহু সময় নিজৰ হেলিকপ্টাৰত উঠিবলৈ সুবিধাও কৰি দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে দেখুৱাইছো এটা ব্যতিক্ৰমী দৃশ্য লগতে এই খবৰ আমি জনাইছো কুথৰি মাদ্ৰাছাৰ একাংশ ছাত্ৰৰ সৈতে মত বিনিময় কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হেলিকপ্টাৰ চাই ভাল লাগে নেকি তাত আৰু এইখিনি মুহূৰ্তত এক সংবাদমেল সম্বোধন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ এই সংবাদমেল পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছে 7 বজাত অৱতৰণ কৰিব নিশাটো তেখেতে আমাৰ ৰাজ্যিক অতিথিশালাত কটাব আৰু কালি নিশা তেখেতৰ চৰকাৰী কাৰ্যসূচী নাই যদিও ভাৰতীয় জনতা পাৰ্টিৰ যেটো কোৰ কমিটি ৰাজ্যিক কোৰ কমিটি সেই কোৰ কমিটিৰ সৈতে তেখেতে এটা আলোচনা মিলিত হ'ব আৰু তাৰ পিছত নিশা তেওঁ ৰাজ্যিক অতিথিশালাত কটাব তেখেতৰ যেটো প্ৰধান চৰকাৰী কাৰ্যসূচী আছে সেই চৰকাৰী কাৰ্যসূচী দিনৰ 11:30 বজাত গুৱাহাটীৰ খানাপাৰা খেলপথাৰত ভেটেনাৰী খেলপথাৰত তেখেতে অসমবাসী ৰাইজক সম্বোধন কৰিব আৰু ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও প্ৰকল্পৰ শুভ উদ্বোধন কৰিব ৰাজ্য চৰকাৰৰ উদ্যোগত হ'বলগীয়া প্ৰজেক্ট কেইটাৰ বিষয়ে মই আপোনালোকক অৱগত কৰিব খুজিছো যাতে এটা সম্যক ধাৰণা হয় যে কোন কেইটা প্ৰকল্প তেখেতে শুভ উদ্বোধন কৰিব প্ৰকল্প কেইটাৰ আমি অডিও ভিজুৱেল আপোনালোকক দেখুৱাম যাতে আপোনালোকে অনুভৱ কৰিব পাৰে যে কেনেকুৱা ধৰণৰ কাম বা কৰ্মযজ্ঞৰ তেখেতে সূচনা কৰিব প্ৰথম যেটো আঁচনি পিএম ডিভাইন যেটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উত্তৰ পূৰ্বৰ কাৰণে আৰম্ভ কৰিছিলে সেই পিএম ডিভাইন আঁচনিৰ অধীনত আমি মা কামাখ্যা দিব্যলোক পৰিযোজনা যাক চমুকৈ কামাখ্যা কৰিডৰ বুলি কম সেই কামাখ্যা কৰিডৰৰ তেখেতে আধাৰশিলা স্থাপন কৰিব আৰু এই প্ৰকল্পৰ ব্যয় 498 কোটি টকা ধাৰ্য কৰা হৈছে আৰু এই সমুদায় ধন পিএম ডিভাইন আঁচনিৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ পৰা ৰাজ্য চৰকাৰে লাভ কৰিব মাটি অধিগ্ৰহণ আদি কৰাৰ নামত কিছু অতিৰিক্ত ধন খৰচ হোৱাৰ সম্ভাৱনা আছে যি ৰাজ্য চৰকাৰে বহন কৰিব মই কৰিডৰটো আপোনালোকক ভিডিঅ'ৰ জৰিয়তে অলপ পিছতে দেখুৱাবৰ বাবে যত্ন কৰিম আপোনালোকে জানে যে গুৱাহাটী বিমানপথৰ এটা নতুন টাৰ্মিনেল নিৰ্মাণ হৈ আছে আৰু এই টাৰ্মিনেলটো উত্তৰ পূৰ্বাঞ্চলৰ বাবে এটা গৌৰৱ হ'ব অসমৰ কপৌ ফুলৰ আৰ্হিত এটা সুন্দৰ বিশ্বমানৰ টাৰ্মিনেল নিৰ্মাণ কৰা হৈছে আৰু এই নিৰ্মাণ কাৰ্য এই বছৰৰ জুলাইত
সমাপ্ত হ'ব এই নতুন টাৰ্মিনেলটো নিৰ্মাণ হোৱাৰ লগে লগে গুৱাহাটীত টুৰিষ্টৰ সংখ্যা ব্যাপকভাৱে বৃদ্ধি হ'ব ইয়াৰ প্ৰতি সংগতি ৰাখি আমি গুৱাহাটী বিমানবন্দৰৰ পৰা নতুন টাৰ্মিনেললৈকে বৰল ধাৰাপুৰেদি দীপৰ বিলৰ বা ধাৰাপুৰ চাৰিআলি তিনিআলি পৰ্যন্ত পাব পৰাকৈ এটা 6 লেন যুক্ত পথ আমি বনাব খুজিছো তাত নতুন বিমানকোঠ जो किरण श्री होटेलर सम्मुखत হৈ আছে নতুন বিমানকোঠৰ নতুন টাৰ্মিনেল সেই টাৰ্মিনেল বিল্ডিংৰ পৰা আমি পুনে পুনে গৰলৰ ফালে ওলাই যাম গৰলৰ পৰা ধাৰাপুৰলৈকে আমি আহিম আৰু ধাৰাপুৰত এখন উৰণীয়া খেতু দি ই তিনি ভাগ হ'ব জুন পলাকবাৰী জুনে মিৰ্জা জুনে ছয়গাঁও বকুলৈকে যাব খুজে তেওঁলোকে বৰ্তমানৰ বিমানকোঠত যোৱা ৰাস্তাটো ব্যৱহাৰ কৰিব বিমানকোঠলৈকে যোৱা সকলে পুনে পুনে ধাৰাপুৰ গৰল হৈ যিটো বৰ্তমান আমি কেতিয়াবা কেতিয়াবা ব্যৱহাৰ কৰো সেই ৰাস্তাটো দি তেখেতসকল বিমানকোঠত প্ৰৱেশ কৰিব ইতিমধ্যে আপোনালোকে দেখিলে গম পাব যে ৰাস্তাটোৰ নিৰ্মাণৰ কামো সৰু সুৰাকৈ আৰম্ভ হৈছে জাংগল ক্লিয়াৰেন্স আদি আৰম্ভ হৈছে এই যোজনাটো মুখ্যতঃ ভাৰত চৰকাৰ আৰু কিছু অতিৰিক্ত ধন অসম চৰকাৰ ইয়াতে 358 crore rupees খৰচ কৰি 6 লেন যুক্ত হ'ব তাত ৰোটাৰী হ'ব তাত সুন্দৰ আৰ্টিফেক্ট লাগিব এটা যি ধৰণে আমি বেলেগ বেলেগ চহৰৰ বিমানবন্দৰলৈকে যোৱা ৰাস্তাটোৰ যিটো আমি ফিল পাওঁ হায়দৰাবাদ আদি বিমানবন্দৰত গৈছে সেম ফিলিং এটা আমি পাবৰ কাৰণে আমি সম্ভৱ হৈ উঠিব অসমমালা প্ৰথম এই অসমমালা প্ৰথম আঁচনিখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ঢেকিয়াজুলিত শুভ উদ্বোধন কৰিছিল অসমমালা এক যিখন আঁচনি সেই আঁচনিখন ইতিমধ্যে দ্ৰুতগতিত চলি আছে তাৰ বিভিন্ন ৰাস্তা এতিয়া অসমৰ কি কৰি আছে ভাই আপুনি অসম চৰকাৰৰ কি কৰি আছে কি অসমমালাৰ গোটেই পথ কেইটাৰ আমি বিভিন্ন পৰ্যায়ত কাম চলি আছিলে এইবাৰ আমি অসমমালাৰ দ্বিতীয় সংস্কৰণ এটা আনিছো যিটোৰ জৰিয়তে 43টা নতুন ৰাস্তা সাউথ ইষ্ট ইকনমিক কৰিডৰ যিটো আমি কল্পনা যে অসমৰ গোটেইবোৰ ৰাস্তা এটা ইকনমিক কৰিডৰলৈকে ৰূপান্তৰ হ'ব অসমমালা প্ৰথম শিতানৰ সফলতাৰ পিছত এইবাৰ দ্বিতীয় সংস্কৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শুভ উদ্বোধন কৰিব 43টা আমি নতুন ৰাস্তা লৈছো সমগ্ৰ অসমতে 3444 কোটি টকা ব্যয় কৰি ৰাজ্য চৰকাৰৰ এটা প্ৰয়াস সেই প্ৰয়াসটোকো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শিলান্যাস কৰিব ইয়াৰ নিবিদা প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে এতিয়া মাত্ৰ কাম আৰম্ভ কৰাৰ অপেক্ষা আৰু ই গোটেই অসমতে আছে মই আপোনালোকক বিশেষকৈ অসমৰ ৰাইজৰ বাবে এটা আভাস দিব খুজিছো বৰমৰ পৰা তামুলপুৰলৈ এটা নতুন 4 লেন যুক্ত নতুন ডাবল লেনিং ৰাস্তা হ'ব যিটো 90 কোটি টকা ব্যয় কৰা হ'ব বৰমাৰ পৰা নিকাসী বাস্কা জিলাত তাতো 90 কোটি টকা ব্যয় কৰা হ'ব হৰ্থেবাৰীৰ পৰা নগাঁওলৈকে পাঠশালাৰ পৰা হৰ্থেবাৰীলৈকে ৰাস্তাটো অসমমালা প্ৰথমত কৰা হৈছিল অসমমালা দ্বিতীয় এতিয়া হৰ্থেবাৰীৰ পৰা নগাঁওলৈকে কৰা হ'ব 50 কোটি টকা ব্যয় কৰা হ'ব তাৰ পিছত আমি এটা ইৰংমাৰা বুলি টি ষ্টেট আছে
তাৰ পৰা বোকাখাট টি ষ্টেটলৈকে এইটো এটা নতুন ৰাস্তা হ'ব যাক আমি ষ্টেট হাইৱে 39 বুলি কওঁ এই ৰাস্তাটো অসমমালা আঁচনিৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে তাৰ পিছত আমাৰ কাছাৰ জিলাত আমজুৰ বিন্নাকান্দি ফুলেৰতৰৰ পৰা আমজুৰ ফুলেৰতল স্বামী বিবেকানন্দ ষ্টেটুলৈকে নতুন ৰাস্তা এটা নিৰ্মাণ হ'ব ধলাই বজাৰৰ দুৱাৰবন গ্ৰান্টৰ পৰা আইজল ৰোডৰ ওপৰত নতুন আমি ৰাস্তা পুৰণা তাক আমি ডাবল লেনিং কৰিম তাৰ পিছত চৰাইদেউত আমি পাটচাকুৰ পৰা পিঠাগুৰিলৈকে ভায়া জলজলি পাছালি এই ৰাস্তাটো নতুনকৈ নিৰ্মাণ হ'ব যি ধৰণে বৰ্তমান আছে চিৰাঙত ঘোচালপাৰা কালী মন্দিৰ তিনিআলি পৰা পূব আমগুৰিলৈকে এটা নতুন ৰাস্তা নিৰ্মাণ হ'ব ৭৭ কোটি টকা ব্যয় হ'ব মঙ্গলদৈৰ পৰা ৰঙিয়ালৈকে এটা বিকল্প ৰাস্তা নিৰ্মাণ হ'ব তাত ১৫৬ কোটি টকা ব্যয় কৰা হ'ব মঙ্গলদৈৰ পৰা ৰঙিয়ালৈকে তাৰ পিছত বুটিকৰৰ পৰা ঘিলামাৰালৈকে ধেমাজিত এটা নতুন ৰাস্তা নিৰ্মাণ কৰা হ'ব ৫২ কোটি টকা বামুণবাৰীৰ পৰা নিগম পাছালিলৈকে ডিব্ৰুগড় টিংখঙত এটা ১৭ কিলোমিটাৰৰ নতুন ৰাস্তা ডাবল লেনিং কৰা হ'ব ৬১ কোটি টকা লাহুৱাল নতুন আলি টিংৰাই তিনিআলিলৈকে তাতো এটা নতুন ৰাস্তা ডিব্ৰুগড় জিলাত নিৰ্মাণ হ'ব চেঁচা তিনিআলি গৰুবন্ধা গাঁও ইটাখুলি ইয়াত এটা নতুন ৰাস্তা হ'ব ৫০ কোটি টকা ব্যয় কৰা হ'ব নাওঘাট ব্ৰিজটো চুঙাজান সৰুপথাৰ গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিত ৭৭ কোটি টকা ব্যয়েৰে নতুন ৰাস্তা এটা নিৰ্মাণ হ'ব গোলাঘাটৰ পৰা মেৰাপানীলৈকে যাবৰ কাৰণে ১০৩ কোটি টকা ব্যয় কৰি ৩০ কিলোমিটাৰৰ ডাবল লেনিং হ'ব পুলিবৰ হেন্দি গাঁও বুৰালী কিষণ গোলাঘাটৰ খুমটাইত তাতো এটা নতুন ১৬ কিলোমিটাৰ ৰাস্তা নিৰ্মাণ হ'ব বলদমাৰী টু দুবাৰপাৰা ভায়া গাৰু বজাৰ গোৱালপাৰা জিলাত এটা নতুন ৰাস্তা ডাবল লেনিং কৰা হ'ব আইনাখাল পৰা অসীমগঞ্জলৈকে কৰিমগঞ্জত ১১৯ কোটি টকা ব্যয়েৰে এটা নতুন পথ নিৰ্মাণ হ'ব যোৰহাটৰ বিশেষকৈ তিতাবৰ বৰহলা ৰোড যাক আমি নআলি বুলি কওঁ তাত এটা ১৩১ কোটি টকাৰে বৰ্তমানৰ ৰোডটো ডাবল লেনিং কৰা হ'ব কাকডোঙাৰ পৰা দেৱৰ পৰা ভায়া তিতাবৰ যাক আমি ধোদৰ আলি লেফট আউট পৰ্চন বুলি কওঁ তাতে ১২৯ কোটি টকা ব্যয়েৰে আমি ডাবল লেনিং কৰিব গৈ আছো নলবাৰীৰ পৰা কলিতাকুছিৰ ৰাস্তাটো আমি ডাবল লেনিং কৰিব গৈ আছো যেটো আমাৰ নামনি অসমৰ সংযোগস্থলী ৬৬ কোটি টকা ব্যয়েৰে বেজেৰা চাৰিয়ালিৰ পৰা বালিকুছিলৈকে যেটো ৰাস্তা তাক আমি ডাবল লেনিং কৰিব গৈ আছো ৩৬ কোটি টকা ব্যয়েৰে আমবাৰীৰ পৰা মাজিৰ গাঁৱলৈকে পলাশবাৰীত আমি ৰাস্তা বনাব গৈ আছো ৯৬ কোটি টকা ব্যয়েৰে হাতডলাৰ পৰা নয়নপুৰলৈকে কামৰূপ জিলাত তাতো আমি ২৭ কোটি টকা ব্যয়েৰে এটা ৰাস্তা নিৰ্মাণ কৰিব গৈ আছো বৰখাটৰ পৰা বৰ্ণিহাট কামৰূপ মেট্ৰপলিটান ডিষ্ট্ৰিক্টত তাতো এটা ৰাস্তা নিৰ্মাণ হ'ব কুঠুৰিৰ পৰা নগাঁও বা বোকাজানেদি নগৈ কুঠুৰিৰ পৰা পাহাৰৰ মাজেদি ডিফুত গৈ উঠিব পৰা আমি এটা নতুন ৰাস্তা নিৰ্মাণ কৰিব খুজিছো ৩০০ কোটি টকা আমি ব্যয় কৰিম কাজিৰঙাৰ কোঠৰীৰ পৰা আমি জংগলৰ মাজেদি আমি একেবাৰে যেটো ডিফুৰ নেশনেল হাইৱে বৰ্তমান নিৰ্মাণ 4 লাইন তাতে আমি উঠিব পাৰিম কোকৰাঝাৰ টু ৰামফাল বিল তাতো আমি নতুন ৰাস্তা এটা বনাম ১৩ কোটি গুবিচাৰি চাংমাইত্ৰা ডিজু পথাৰ তাত এটা নতুন ৰাস্তা হ'ব ৪৪ কোটি টকা কহৰাৰ ইএনডি ডাইকৰ পৰা জামুগুৰিলৈকে লখিমপুৰ জিলা তাত এটা নতুন ৰাস্তা নিৰ্মাণ হ'ব পাটিগাঁৱৰ পৰা টাকাচুক
মাজুলীত এটা নতুন মথাউৰিৰ ওপৰতে নতুন ৰাস্তা নিৰ্মাণ হ'ব তাত আমি 102 কোটি টকা ব্যয় কৰি মাজুলী ৰাইজৰ বাবে ব্ৰহ্মপুত্ৰ দাইকৰ পৰা পাটিগাঁওলৈকে পাটিগাঁৱৰ পৰা তাৰাসু বহুত ডাঙৰ প্ৰজেক্ট এটা হ'ব বঘৰা দমল আহতগুৰিৰ পৰা আমাৰ আমছৈলৈকে মৰিগাঁৱত এটা নতুন ৰাস্তা নিৰ্মাণ হ'ব বৰ আগ্ৰা টু খাৰজাৰা আশ্ৰম নলবাৰীত নতুন এটা ৰাস্তা নিৰ্মাণ হ'ব তাৰ পিছত কোৱৰটুৰ তিনিআলিৰ পৰা জখলা বন্ধালৈকে এটা নতুন ৰাস্তা বৰ্তমানৰ সৰু ৰাস্তা ডাবল লেনিং হ'ব কলিয়াবৰত কঠিয়াতলিৰ পৰা কঠিয়াতলি কামপুৰ যমুনামুখ হৈ দবকালৈকে এই ৰাস্তাটো আমি ডাবল লেনিং কৰিম 127 কোটি টকা ব্যয় কৰি তাৰ পিছত আমাৰ নাজিৰা টাউনৰ পৰা একেবাৰে নাজিৰা যেটো আমাৰ ইন্টাৰ ডিস্ট্ৰিক্ট ফেৰীঘাট আছে ONGC তিনিআলিৰ পৰা নাজিৰা তাৰ পৰা আমি দিখমুখলৈকে এটা নতুন ৰাস্তা নিৰ্মাণ কৰিম 100 কোটি টকাৰে তাৰ পিছত সতিয়া সমষ্টিত সিজুসা ইটাখোলাৰ পৰা সিজুসা ইটাখোলাৰ এই পইণ্টত আমি নতুন ৰাস্তা নিৰ্মাণ কৰিম তাৰ পিছত বালিপাৰা ভালুকপুঙৰ পৰা আমি লখৰালৈকে সতিয়া সমষ্টিতে নতুন ৰাস্তা এটা নিৰ্মাণ হ'ব তেজপুৰৰ পৰুৱা চাৰিআলিৰ পৰা তেজপুৰ বিশ্ববিদ্যালয়লৈকে যোৱা গোটেই ৰাস্তাটো বৰ্তমান খুব বেয়া অৱস্থা তাক আমি ডাবল লেনিং কৰি নিৰ্মাণ কৰিম 110 কোটি টকা শোণিতপুৰ জিলাতে ঘৰিয়ালি টি ষ্টেলৰ পৰা বৰজুলি তিনিআলি একেবাৰে বিয়াৰো ৰোড যেটো বৰ্তমান আছে তাক আমি নতুনকৈ নিৰ্মাণ কৰিম ভূপেন হাজৰিকা খেতুৰ পৰা কেঁচাই খাইটি থানলৈকে যেটো ৰাস্তা আছে ঢলাত তাক আমি নতুনকৈ ডাবল লেনিং কৰিম ডিব্ৰুগড় পেঙেৰি বৰডুমছা মাহং চাৰিআলি ৰোড তাক আমি 133 কোটি টকা খৰচ কৰি ডাবল লেনিং কৰিম বেংডুবিৰ পৰা নাওকাটা ওদালগুৰি জিলাত আমি 115 কোটি টকা খৰচ কৰি নতুনকৈ নিৰ্মাণ কৰিম টংলাৰ পৰা একেবাৰে নাওকাটালৈকে ৰাস্তাটো ডাবল লেনিং হৈ যাব আৰু ফাইনেলি অসম মেঘালয় সীমান্তৰ বৈঠালাংছুৰ পৰা খান্দুলিলৈকে ভায়া হামৰেন যত আজি পুলিচ মাজে মাজে যোৱাত অসুবিধা হয় সেই ৰাস্তাটো আমি 237 crore খৰচ কৰি মেঘালয় সীমান্তলৈকে এই ৰাস্তাটো আমি নিৰ্মাণ কৰিম It's a big ambitious project আৰু এই প্ৰজেক্টটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আধাৰশিলা কৰিব আৰু আমি লগে লগে কাম আৰম্ভ কৰিম This total worth is 3,444 crores. Finally, Nehru Stadium khonok ami eta FIFA Olympic standard loike football ground loike nirman koribo khujisu jot ekhon main football ground thakibo aru ekhon trial football field thakibo yat 831 crore kharos hobo this will be the biggest sports complex in entire eastern India iman dangor sports complex ketia hua nai aru tate ahomor gutebur sports association or karyalay thakibo This is one of the biggest sports complex. Deliberately I am using the word Eastern India, not only Northeast. It will be the best among Bengal, Orissa, Bihar, Jharkhand, Hokolore Bhitor. This will be the best sports complex. Sondrapurot, ami National Games potar karne tate multi facility eta sports complex hobo. তারু প্রধানমন্ত্রী ডাঙৰীয়া আধাৰশিলা কৰিব গুৱাহাটী মেডিকেল কলেজৰ বৰ্তমান বিল্ডিংটোৰ পৰিৱৰ্তে আমি নিউ এজ এটা নতুন হস্পিটাল বনাব খুজিছো তাত 3,500 পেশেন্টে ট্ৰিটমেন্ট লব পাৰিব এট এ টাইমত and the project cost will be 3,250 crore this will become the Guwahati Medical College will become the biggest medical center in the Eastern India. Deliberately I am using Eastern India, not Northeast India. And finally,
প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৰিমগঞ্জ মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰিব ৰাতাবাৰীত, যাৰ কষ্ট আহিব 578 crores, আৰু ইউনিটি মল ভাৰত চৰকাৰে আমাক এটা প্ৰজেক্ট দিছে য'ত বৰ্তমান মনিৰাম দেৱান যিটো আমাৰ কমপ্লেক্স আছে তাতে হ'ব। ইউনিটি মল মানে ভাৰতৰ গোটেই কেইখন ৰাজ্যৰ যিবিলাক ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট, অৰ্থাৎ যিবিলাক যেনেকৈ আপোনালোকে কনাট প্লেচত দেখিছে আছাম এম্পৰিয়াম, বেংগল এম্পৰিয়াম, তেনেকৈ ভাৰতবৰ্ষৰ 36টা ৰাজ্য আৰু বিভিন্ন কাউন্সিল, 6 শিডিউল কাউন্সিল, এওঁলোকৰ এম্পৰিয়াম থাকিব, লগত আন কমাৰ্চিয়েল কমপ্লেক্সো থাকিব, যাতে বস্তুটোত সকলো ধৰণৰ আমি সামগ্ৰী পাম। 297 crores এইটো প্ৰজেক্ট, সম্পূৰ্ণৰূপে ইয়াক ভাৰত চৰকাৰে ফাণ্ডিং কৰিছে। ইয়াৰো আধাৰশিলা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই স্থাপন কৰিব। আমাৰ জামুগুৰিৰ পৰা গহপুৰলৈকে যিটো পথছোৱা নতুনকৈ নিৰ্মাণ হৈ উঠিলে 592 কোটি টকা, আৰু বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰলৈ 1451 কোটি টকা, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে যিটো ফাইনেলি আমাৰ নেশ্যনেল হাইৱেটো হৈ গ'ল, তাৰো শুভ উদ্বোধন প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ কৰ কমলেৰে সমাধান কৰিব, উদ্বোধন কৰিব। The entire total project cost will be 11,599 crores. 11,599 কোটি টকাৰ তেখেতে আধাৰশিলা অথবা শুভ উদ্বোধন কৰিব। আপোনালোকে জানে যে মোদী ডাঙৰীয়াৰ সভাখনত জেনেৰেলি ক্ৰাউডটো যথেষ্ট আহিব, কিন্তু 5,000 মহিলাক আমি আনিব খুজিছো এইখন মিটিঙত, যিটো চৰকাৰী ডেলিগেট হ'ব, বাকীখিনিতো পাৰ্টি বা দলৰ মানুহ আহিব, য'ত ৰাজ্য চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা নকৰে। 5,000 আমি লাখপতি দিদিক আনিব খুজিছো। আমি যিটো লাখপতি বাইদেউ কনচেপ্ট এটা আমি কৰিছো, আমি ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টক ৰিকুৱেষ্ট কৰিছো যে এইবাৰ মিটিঙত আমাৰ 1 লাখ মানুহ হ'ব, 95,000টো আহিব, কিন্তু মোদী ডাঙৰীয়াক আমি 5,000 লাখপতি বাইদেউ, যি ইতিমধ্যে লাখপতি বাইদেউ হৈছে, তেখেতসকলকো এইবাৰ আনি সভাত আমি সমাৱেশত যোগদান কৰাব বিচাৰিছো। কিন্তু মানুহৰ ভিৰত তেওঁলোকক ডিচিপ্লিন কৰি বহুৱাব পাৰিম নে নাই মই নাজানো, কিন্তু আমি প্ৰচেষ্টা এটা ল'ব খুজিছো যে 1 লাখ 1.5 লাখ যি মানুহ হ'ব, 5,000 আমি লাখপতি বাইদেউক আনিব পাৰো নেকি, তাৰো এটা প্ৰচেষ্টা আমি কৰিছো। আৰু ষ্টেট গভৰ্ণমেণ্টৰ পৰা এইটোৱে কণ্ট্ৰিবিউশ্যন হ'ব, বাকীখিনি স্বাভাৱিকভাৱে পাৰ্টিৰ ফালৰ পৰা মবিলাইজ হ'ব, ৰাইজ আহিব, নিজে আহিব, কিন্তু আমাৰ ফালৰ পৰা আমি 5,000 মহিলাক যি ইতিমধ্যে লাখপতি হৈছে তেওঁলোকক আমি আনাৰ কাৰণে এটা প্ৰয়াস কৰিছো। আজি তাৰ ওপৰত মিটিং হ'ব, সম্ভৱ হয় নে নহয় মই ক'ব নোৱাৰো, কিন্তু তাৰ প্ৰচেষ্টা আমি কৰিব খুজিছো। যিনে অলৰেডি উপাৰ্জন কৰি লাখপতি হৈছে, আমি যিটো তেওঁলোকৰ ইকনমিক বেঞ্চমাৰ্ক ৰাখো যে এই বছৰ ব্যৱসায় কৰি কিমান হ'ল, অহা বছৰ কিমান হ'ল, যাৰ 1 লাখ হৈছে, আৰু 1 লাখ হোৱা মহিলা আমাৰ 6 লাখ আছে। টোটেল 40 লাখ আত্মসহায়ক গোটৰ সদস্য অসমত আছে, তাৰে 6 লাখ মহিলা ইতিমধ্যে লাখপতি হৈছে। যেটা যোৱাকালি নিৰ্মলা সীতাৰমণ ডাঙৰীয়ায়ো তেখেতৰ ভাষণত লাখপতি দিদিৰ কথা কৈছে। আমি অসমত লাখপতি বাইদেউ বুলি কওঁ। তাৰ এটা আমি চেষ্টা এটা কৰিছো, সফল হ'ব পাৰিম নোৱাৰিম এটা প্ৰচেষ্টা এটা কৰিছো। নহলে পিছত কেতিয়াবা মোদী ডাঙৰী আহিলে মোৰ মনত ইচ্ছা আছে লাখপতি দিদিৰ বা লাখপতি বাইদেউৰ সমাৱেশ এখন কৰা। সকলে দেখাও পাব, উৎসাহ পাব, উদ্দীপনা পাব। যি নহওক এই প্ৰকল্পখিনিৰ আমি সৰু একোটা স্নেপশ্বট কৰিছো, আপোনালোকক এটা এটাকৈ মই দেখুৱাই দিম। তাৰ পিছত আপোনালোকৰ কিবা প্ৰশ্ন থাকিলে আমি মোক আপোনালোকে উত্তৰ বিচাৰিব পাৰে। এটা এটাকৈ প্ৰজেক্ট এটা আমি আপোনালোকক দেখুৱাই গৈছো। 300 crores
দিয়ক দেখুৱাই দিয়ক এইটো হ'ল কামাখ্যা কৰিডৰ মা কামাখ্যা দিব্যলোক পৰিযোজনা ভিডিঅ'টো আছে নে ভিডিঅ' কৰ আছে মোক এইটো কওক ইয়াৰ ভিডিঅ' নাই ঠিক আছে ফটোটো দেখুৱাই দিয়ক খালি ৰখাই দিয়ক এইটো আমাৰ কামাখ্যা কৰিডৰ হ'ব আপুনি গুচি দিয়কচোন তেতিয়া তেওঁলোকে ফটোখন ল'ব দিছ উইল বি দা কামাখ্যা কৰিডৰ এইটোত দিব্যাংগজন যাব পৰাকৈ লিফ্ট থাকিব গোটেইখিনি ডিটেইল মই এবাৰ আপোনালোকক কৈছো দিছ উইল বি দা কামাখ্যা দিব্যলোক পৰিযোজনা নেক্সট এইবিলাক একোটা কম্পোনেন্ট আপোনালোকক কেনেকুৱা ধৰণৰ হ'ব নেক্সট ৰাতি এনেকুৱা দেখা যাব ৰাখি দিওঁ অলপ দেৰি ৰাখি দিওঁ চক্ৰৱৰ্তী চাই দিয়ক কামাখ্যাৰ অলপ মোৰ কথাখিনি ধীৰে ধীৰে শুনি পেলাই এক মিনিট এনেকে নকৰিব দিগন্ত অকণমান ধৈৰ্য ধৰা নাৰ্ভাছ নোহোৱাকৈ কৰা কামাখ্যা প্ৰজেক্টটো আকৌ এবাৰ দেখুৱাই দিয়ক কোনোবা এজনে লগত থাকি দিয়কচোন এখেতে নাৰ্ভাছ কৰি আছে কৰি পেলাই বাৰে বাৰে একেটা বাটা মই সেইটোতে আহি থাকে তেখেতে এতিয়া এইটো হ'ল নিশা কামাখ্যা কৰিডৰটো এই ধৰণে দেখা যাব ঠিক আছে যদি আপোনালোকক কিবা এডিশ্যনেল পিছত লাগে আমি আপোনালোকক দিম নেক্সট এতিয়া 4 লেনিং হেৰিটা হওক আমাৰ এয়াৰপৰ্টৰ ৰাস্তাটো 6 লেনিং এইটো আমি আপোনালোকক অলপ দেখুৱাব খুজিছোঁ Guwahati is the biggest city in the Indian state of Assam and the largest metropolis in northeastern India. It lies along the Brahmaputra River and is picturesquely situated with an amphitheatre of wooded hills to the south. Guwahati is the gateway to the northeast, as it is the major cultural, political, educational, transportation and commercial hub of northeast India and is among the fastest developing cities in India. It is known for its rich culture and tradition. Lokpriya Gopinath Bordoloi International Airport, also known as Guwahati International Airport, is the major airport of the city. It is the biggest and busiest international airport in northeastern India. To meet the futuristic demands of Guwahati and the Airports Authority of India has also undertaken the work for the construction of a new integrated terminal building. The existing approach road to Guwahati Airport is a critical point of concern for both travellers and commuters in the city. The current road leading to the airport is narrow, and with the new upcoming airport terminal, the existing road will be ineffective in handling the increased traffic. To solve this issue, PWD, Government of Assam has proposed to widen the roads to 6-lane and develop well-planned junctions. PWD has identified a stretch of around 7 kilometers with 6 junctions, namely Dharapur Junction, Garu Junction, Airport Exit and Entry Junction, SOS Junction and VIP Junction to increase the overall road capacity and ease the flow of traffic.
At Tarapur interchange, 2 new flyovers have been proposed that will make the intersections এই ধাৰাপুৰত এনেকুৱা flyover এখন of traffic. The traffic coming from Jalukbari will use the 3-lane loop to move toward the airport, and the traffic coming from the airport towards Golpara will use the other proposed 2-lane flyover, and the traffic from the airport to Jalukbari will use the 3-lane service road. The landscape at the island at the junction has also been designed taking inspiration from the forest setting in the state, with elements like mounds, rocks, and plantations with sculptures depicting modern interpretations of animals. The road from Dawarapur Junction towards Gurul Junction will undergo widening. The typical section of the road will have ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টীল তোজো লিখিত ঘোষিত বিদ্ৰোহী সংগঠনটো বিগত নৱেম্বৰত যোগ দিছিল এজন মানস বৰগোহাঁই পিছে গুপ্তচৰ মানসক ধৰা পেলালে আলফা স্বাধীন 21 জানুৱাৰীত এনেদৰে বন্দী কৰিলে তাৰপিছত এয়া মানস বৰগোহাঁই স্বীকাৰ কৰিলে আলফা স্বাধীনৰ বিপক্ষে যেতিয়াৰ পৰা কাম কৰিবলৈ আৰম্ভ কৰিলোঁ প্ৰথম অৱস্থাৰ পৰা মোক কিছুমান নাটকীয় ৰূপত মোক প্ৰকাশ কৰিলে নাটকীয় ৰূপে মোক এবাৰ গ্ৰেপ্তাৰো কৰিছিলে গ্ৰেপ্তাৰ কৰাৰ পাছত আকৌ পুনৰ এৰি দিছিলে আৰু পৰৱৰ্তী সময়ত যি বিচাৰিছিলোঁ আমি আলফা স্বাধীনৰ যি বিশ্বাস পাবলৈ সক্ষম হৈছিলোঁ মানস বৰগোহাঁই দাবী কৰিলে যে তেওঁ এছবিৰ এছআই হিচাপে যোগ দিছিল 2021ত তাৰ পিছতে আৰম্ভ কৰিছিল আলফা স্বাধীনৰ বিৰুদ্ধে গুপ্তচৰ প্ৰশাসনৰ স্পেশাল ব্ৰাঞ্চৰ এছআই হিচাপে মোক নিয়োগ কৰিছিলে 2021 চনত এজন এছবিৰ সাব ইন্সপেক্টৰ হিচাপে মোক এটা বিশেষ মিছন দিয়া হৈছিল মিছনটো হৈছিল কি আলফাৰ বিপক্ষে কাম কৰাৰ কাৰণে তেখেতক গ্ৰেপ্তাৰ কৰক মানস বৰগোহাঁই এই দাবী সত্যাসত্য অস্বীকাৰ কৰিছে অসম আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে ক'লে পাৰ্টিকুলাৰ যুৱক সংগঠনত গৈছিলে তেতিয়া তেওঁলোকে আমাক কৈছিলে এটা মেছেজো দিছিলে যে এটা ইঞ্জিনিয়াৰক আমি লৈ যাম আৰু আপোনালোকে ৰখাব পাৰিলে ৰখাওক আমি তেতিয়াৰ পৰা সেই মানুহজনক ফ'ল' কৰি আছোঁ বেকগ্ৰাউণ্ডৰ মতে তেওঁ 2016ত HSLC পাছ কৰিছে তাৰপিছত তেওঁ এটা ইঞ্জিনিয়াৰিং ইনষ্টিটিউটত ডিপ্ল'মাত এডমিশ্যন লৈছিলে ডিপ্ল'মা কৰিব পৰা নাই সেইটোৰ পৰা দেখা যায় যে সেই মানুহজনটো গ্ৰেজুৱেট নহয় মানস বৰগোহাঁইক বন্দী কৰাৰ পিছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰেশ বৰুৱালৈ অনুৰোধ কৰি ক'লে তেখেত অসম আৰক্ষীৰ বিষয়া নহয় তেওঁ যেতিয়া আলফালৈকে গৈছিলে তেতিয়া তেওঁ নিজে ষ্টেটমেণ্ট দি গৈছিলে যে মই এখন জিষ্ট বুলি এখন ইনষ্টিটিউটত পঢ়োঁ আৰু আমিও ক্ৰছ চেক কৰি চাইছোঁ যে তেওঁ ডিপ্ল'মা ইঞ্জিনিয়াৰে পঢ়ি আছিলে এই বিষয়টো মই ভাবোঁ যে সত্য নহয় পৰেশ বৰুৱা ডাঙৰীয়াৰ কিবা ভুল বুজাবুজি হৈছে মই অনুৰোধ কৰিম ল'ৰাটোক যেন কোনো শাস্তি নিদিয়ে তেওঁ অসম আৰক্ষী নহয় কিবা যদি অসুবিধা আছে ঘূৰাই পঠাওক কিন্তু কোনো কাৰণতে যাতে শাস্তি নিদিয়ে কাৰণ মই মুখ্যমন্ত্ৰী হিচাপে নিশ্চিত কৰি কৈছোঁ যে তেওঁ অসম আৰক্ষীৰ বিষয়া নহয় ইপিনে মানস বৰগোহাঁইৰ বন্দী হোৱাৰ পিছতে এতিয়া মানসৰ ঘৰত লাগিছে হাহাকাৰ আমাৰ একমাত্ৰ সন্তান আমি এয়া পৰেশ বৰুৱা ডাঙৰীয়ালৈ বিনম্ৰ অনুৰোধ কৰিছোঁ যাতে ল'ৰাটো ঘৰলৈ ঘূৰাই পঠায় আৰু মৃত্যুদণ্ডলৈ আগ নপঢ়াব এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যদি মানস বৰগোহাঁই আৰক্ষীৰ স্পেচিয়েল ব্ৰাঞ্চৰ বিষয়া নহয় তেন্তে কি এছআইবিৰ বিষয়া নেকি যি কেন্দ্ৰীয় চোৰাংচোৱা সন্থা ইণ্টেলিজেন্স ব্যুৰোৰ অংশ বিষয়টো এতিয়াও অস্পষ্ট তথ্যমতে ম্যানমাৰৰ আলফা স্বাধীনৰ কেম্পত এতিয়াও সংগঠনটোৰ নেতৃত্বই জেৰা অব্যাহত ৰাখিছে গুপ্তচৰ মানস বৰগোহাঁইক ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
ইজৰাইল আৰু হামাছৰ যুদ্ধক কেন্দ্ৰ কৰি সমগ্ৰ মধ্যপ্ৰাচ্যৰ সংঘাত উত্তেজনা তুংগত তাৰ মাজতে এইবাৰ ইৰাণ সমৰ্থিত সন্ত্ৰাসবাদী সংগঠনৰ দ্বাৰা ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে আমেৰিকাৰ সেনাৰ ঘাটিত জৰ্ডান সিৰিয়া সীমান্তত থকা আমেৰিকাৰ এটা ঘাটিত ভয়ানক আক্ৰমণ সংঘটিত কৰিলে ইৰাণৰ সন্ত্ৰাসবাদী গোটে ইৰাণ সমৰ্থিত ইৰাণ মদত পুষ্ট এই সন্ত্ৰাসবাদী গোট বৰ্তমানৰ যিখন ফ্লাইঅভাৰ আছে তাৰ তলৰ জায়গাটো The junction has also been designed with elements like water bodies, bamboo trees and lighting to make it more aesthetic for the travelers. By making these intersections signal-free with well-designed roundabouts and expanding the major roads, the city is laying the foundation for a more accessible and vibrant urban landscape. These improvements at the intersections will not only address the current traffic issues, but will also act as a crucial investment in the future growth and development of Guwahati. এবাৰ আমি অসম মালা দ্বিতীয়টো দেখাম এই ৰাস্তাটো হোৱাৰ পিছত ধাৰাপুৰৰ পৰা জালুকবাৰীলৈকে আমি চেষ্টা কৰিম 6 লেন বনাবৰ বাবে কিন্তু নেশ্যনেল হাইৱে তেতিয়া আমি ডাইৰেক্ট ৰিং ৰোডত পৰি যাম এতিয়া আমি ধাৰাপুৰলৈকে বনাইছো ধাৰাপুৰৰ পৰা জালুকবাৰী শৰাইঘাট ব্ৰিজলৈকে যদি আমি 6 লেন ভৱিষ্যতে কৰিব পাৰো ৰিং ৰোডটো 6 লেন গতিকে আমি বাহিৰে বাহিৰে 6 লেন পাই যাম এতিয়া অলপ পৰ্চন এটা 4 লেন থাকি যাব কিন্তু আমাৰ মাটি যথেষ্ট আছে 6 লেন কৰাৰ কাৰণে হেতু প্ৰজেক্টটো আমি পিছত লম এটো অসম মালা দ্বিতীয় গাঁথনিৰ ক্ষেত্ৰখনলৈ অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগে কঢ়িয়াই আছে নৱোন্মেষ ভইচটো দি দিও IDA অধীনত উন্নীতকৰণৰ এক বিশেষ পদক্ষেপৰ জৰিয়তে অসমৰ মুঠ পথ সংযোগৰ দৈৰ্ঘ্য হৈছে ৰাষ্ট্ৰীয় ঘাইপথ ৩৯০০ কিলোমিটাৰ ৰাজ্যিক ঘাইপথ ৫১২০ কিলোমিটাৰ মুখ্য জিলা পথ ৮৬৩৮ কিলোমিটাৰ নগৰীয়া পথ ১৭৩০ কিলোমিটাৰ আৰু গ্ৰাম্য পথ ৪৬৮১৫ কিলোমিটাৰ দৈৰ্ঘ্য ৬৬২০৩ কিলোমিটাৰ অসমৰ ৰাজ্যিক পথ আন্তঃগাঁথনিৰ উন্নীতকৰণৰ সকলো দিশলৈ মন কৰিলে দেখা যায় কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ উন্নয়নৰ কাম পূৰ্ণগতিত অব্যাহত ৰাখিছে আৰু গ্ৰাম্য পথসমূহৰ উন্নীতকৰণৰ কাম অব্যাহত আছে প্ৰধানমন্ত্ৰী গ্ৰামীণ সড়ক যোজনা আৰু ৰাজ্যিক পুঁজিৰ অধীনত কিন্তু ইয়াৰ মাজতে ৰাজ্যিক ঘাইপথ আৰু মুখ্য জিলা পথসমূহ নেগলেক্টেড মিডল বা মাজতে অৱহেলিত হৈ পৰিছে দশকজোৰা এই অৱহেলা এনে পথসমূহৰ পৰিবহণ ব্যৱস্থাটো অধিক অৱনমিত কৰি তুলিছে কিন্তু এই অৱহেলাত অন্ত পৰিব লাগিব এই পথসমূহৰ উন্নীতকৰণ পদপথৰ উন্নত ব্যৱস্থা অধিক সুষম জ্যামিতিক বাস্তৱ ৰূপায়ণৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা এক বিশেষ পদক্ষেপ হ'ল অসম মালা কাৰ্যসূচী ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টীল আক্ৰমণৰ তথ্য ইতিমধ্যে আমেৰিকাৰ হাতত আহি পৰিছে ড্ৰোনেৰে নিখাৰ ভাগত চলোৱা হৈছে এই আক্ৰমণ যি আক্ৰমণত ৩জন আমেৰিকাৰ সেনা নিহত হৈছে লগতে ৩০ৰো অধিক আমেৰিকান সেনা আহত হৈছে যাক লৈ এতিয়া সংঘাত তুংগত ইজৰাইল হামাছৰ যুদ্ধই যেনেদৰে গাজা ষ্ট্ৰিপত ৪ মাহ অতিক্ৰম কৰিবৰ হ'ল তেনে সময়তে সমগ্ৰ মধ্যপ্ৰাচ্যতে চানি ধৰিছে এই সংঘাত হামাছ আৰু ইজৰাইলৰ এই যুদ্ধৰ প্ৰভাৱ কি লোহিত সাগৰ কি লেবানন ইজৰাইল সীমান্ত কি ইৰাণ আৰু ইজৰাইলৰ সংঘাত ইৰাণ আৰু আমেৰিকাৰ সংঘাত তাৰ মাজতে আমেৰিকাৰ ওপৰত এয়া ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত কৰিলে ইৰাণৰ সন্ত্ৰাসবাদী সংগঠনটোৱে ইৰাণৰ মিছিলিয়া সন্ত্ৰাসবাদী গোটে এই আক্ৰমণ সংঘটিত কৰাৰ তথ্য লাভ কৰিছে আমেৰিকাই সিৰিয়া জৰ্ডান সীমান্তৰ ২২ নম্বৰ টাৱাৰৰ আমেৰিকান সেনাৰ ঘাটিত নিখাৰ ভাগত ড্ৰোনেৰে আক্ৰমণ কৰে মিছিলিয়া সন্ত্ৰাসবাদী গোটে
ইতিমধ্যে যি 30 জনকৈ আমেৰিকান সেনা আহত হৈছে তাৰ ভিতৰত 8 জনৰ অৱস্থা অতি সংকটজনক বুলিও জানিব পৰা হৈছে ইৰানৰ সমৰ্থনপুষ্ট এই মিছিলিয়া সন্ত্ৰাসবাদী গোটৰ দ্বাৰা হোৱা এই আক্ৰমণত 3 জন মাৰ্কিন সেনা নিহত হোৱাৰ পাছতে এতিয়া সমগ্ৰ মধ্যপ্ৰাচ্যতে যুযুদ্ধান পৰিস্থিতি তুংগত উঠা পৰিলক্ষিত হৈছে এই ঘটনাৰ পিছতে তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে দক্ষিণ কেলিফৰ্ণিয়াত বাইডেনে কয় আমি ইয়াৰ উত্তৰ দিম যোৱা নিশাটো মধ্যপ্ৰাচ্যত আমাৰ বাবে কঠিন আছিল সিৰিয়া আৰু ইৰাকত প্ৰভাৱ বিস্তাৰ কৰা উগ্ৰ ইৰাণ সমৰ্থিত উগ্ৰপন্থী সংগঠনে ইয়াৰ পৰিণাম ভোগ কৰিব লাগিব বুলি ৰাষ্ট্ৰপতি জো বাইডেনে হকিয়াই দিছে উল্লেখযোগ্য যে বিগত শুকুৰবাৰলৈকে ইৰাক আৰু সিৰিয়াত আমেৰিকা আৰু মিত্ৰ শক্তিসমূহৰ ওপৰত এই পৰ্যন্ত 158 বাৰতকৈও অধিক আক্ৰমণৰ ঘটনা সংঘটিত কৰিছে ইৰাণ সমৰ্থিত সন্ত্ৰাসবাদী গোটে অৱশ্যে ইয়াৰে অধিকাংশ ৰকেট বা ড্ৰোন ৰুধিবলৈ সক্ষম হৈছে আমেৰিকা আৰু ইয়াৰ মিত্ৰ শক্তিসমূহে 158টাতকৈও অধিক আক্ৰমণ সংঘটিত কৰিছে ড্ৰোন ৰকেট আৰু মিছাইলেৰে সন্ত্ৰাসবাদীয়ে আক্ৰমণৰ ঘটনা সংঘটিত কৰি গৈছে 158টাতকৈ অধিক আক্ৰমণ সংঘটিত কৰিছে যদিও শেহতীয়াকৈ ড্ৰোন ৰকেট আৰু মিছাইলেৰে সন্ত্ৰাসবাদীৰ আক্ৰমণ ৰুধিবলৈ সক্ষম হৈছে আমেৰিকা কিন্তু তাৰ মাজতে সিৰিয়া জৰ্ডান সীমান্তৰ 22 নম্বৰ টাৱাৰত আমেৰিকাৰ সেনাৰ ঘাটিত চলোৱা আক্ৰমণত 3 জনকৈ আমেৰিকান সেনাই মৃত্যুবৰণ কৰাত এতিয়া ভয়ানক ৰূপ ধাৰণ কৰিছে মধ্যপ্ৰাচ্যৰ সংঘাতে আমেৰিকা এই মুহূৰ্তত যুযুদ্ধান স্থিতিত উপনীত হৈছে আৰু হকিয়াই দিছে ইয়াৰ পৰিণাম ভোগ কৰিব লাগিব ইৰাণে উল্লেখযোগ্য যে আজিৰ পৰা কিছুদিন পূৰ্বে ইৰাকত থকা ইজৰাইলৰ চোৰাংচোৱা সংস্থা মোছাদৰ ঘাটিটো আক্ৰমণ চলাইছিল মোছাদৰ এটা কাৰ্যালয়টো আক্ৰমণ চলাইছিল ইৰাণে তাৰ সমান্তৰালকৈ পাকিস্তানতো আক্ৰমণৰ ঘটনা সংঘটিত কৰিছিল ইৰাণে যি ঘটনাই এটা অন্য ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছিল চৰ্চা চলিছিল যে ইৰাণ আৰু পাকিস্তানৰ মাজতো অন্য এক যুদ্ধ আৰম্ভ হ'ব নেকি কিন্তু তাৰ মাজতে ইয়েমেনৰ হুথি সন্ত্ৰাসবাদী সংগঠন লেবাননৰ হিজবুল্লাহ সন্ত্ৰাসবাদী সংগঠন আৰু পেলেষ্টাইনৰ হামাস সন্ত্ৰাসবাদী গোটক সমৰ্থন আগবঢ়াই অহা ইৰাণে এইবাৰ এনেদৰেই আমেৰিকাক টাৰ্গেট কৰি ললে মিছিলিয়া সন্ত্ৰাসবাদী গোটৰ দ্বাৰা এই আক্ৰমণৰ ঘটনা সংঘটিত হোৱাত এতিয়া সমগ্ৰ মধ্যপ্ৰাচ্যৰে পৰিস্থিতি ক্ৰমাৎ জটিল হৈ উঠা পৰিলক্ষিত হৈছে ইজৰাইল আৰু হামাসৰ এই যুদ্ধক কেন্দ্ৰ কৰি ইৰাণ আৰু আমেৰিকাৰ মাজত সংঘাত তুংগত উঠা পৰিলক্ষিত হৈছিল ইৰাণে বাৰে বাৰে এফালে যদি ইজৰাইলক হকিয়াই আহিছে আনফালে আমেৰিকাক হকিয়াই আহিছে ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টিল নিৰ্বাচনত জো বাইডেনক একিকনি দিয়াৰ বাবে আনকি বিভিন্ন পৰিকল্পনা গ্ৰহণ কৰিছে ইৰাণে হকিয়াই আহিছে আমেৰিকাক আনহাতে আমেৰিকাই হকিয়াই আহিছে যাতে এই যুদ্ধত ইৰাণে হস্তক্ষেপ নকৰে ইৰাণে হস্তক্ষেপ কৰিলে ইয়াৰ পৰিণাম ভয়ানক হ'ব সমান্তৰালকৈ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানেহুৱে ইৰাণক হকিয়াই আহিছে যে জুইৰ লগত খেলা নকৰিবলৈ এনে পৰিস্থিতিত এতিয়া সমগ্ৰ মধ্যপ্ৰাচ্যতে সংঘাতৰ জুই বিয়পি উঠা পৰিলক্ষিত হৈছে এফালে লোহিত সাগৰত হুথিৰ আতংক অব্যাহত আছে হুথিৰ বিৰুদ্ধে ব্যাপক অভিযান চলাই আছে আমেৰিকাই তাৰ মাজতে হুথিয়েও হকিয়াই দিছে আমেৰিকাক যে হুথিৰ বিৰুদ্ধে চলোৱা এই সামৰিক অভিযানে হুথিক কোনো প্ৰভাৱ পেলাব নোৱাৰে এনেদৰে হকিয়াই দিছে হুথিয়ে ইফালে গাজা ষ্ট্ৰিপত আক্ৰমণ চলি আছে অভিযান চলি আছে দক্ষিণ গাজাৰ খান ইউনিছ তছনছ কৰিছে ইজৰাইলী সেনাই হামাসৰ ঘাটি উৎখাত কৰাৰ অভিযানৰ নামত বহু নিৰীহ দৈনিক প্ৰাণ হেৰুৱাই আছে আৰু এনে স্থলত এতিয়া আমেৰিকাৰ ঘাটিত জৰ্ডান সীমান্ত থকা আমেৰিকাৰ ঘাটিত এই আক্ৰমণে যথেষ্ট তাৎপৰ্য বহন কৰিছে এতিয়া যুযুদ্ধান ৰূপ ধাৰণ কৰা আমেৰিকাই কেনেদৰে প্ৰত্যুত্তৰ দিয়ে ইৰাণক সেয়া হৈ পৰিছে এই মুহূৰ্তৰ চৰ্চাৰ এটা অন্যতম বিষয় আৰু এই যুদ্ধৰ মাজৰে আন এটা খবৰ ইজৰাইল আৰু হামাসৰ যুদ্ধৰ মাজৰ আন এটা খবৰ গাজা ষ্ট্ৰিপত যি মানৱতাৰ চূড়ান্ত সংকট যি দুৰ্ভিক্ষৰ কৰাল গ্ৰাসত পৰিছে গাজা ষ্ট্ৰিপ এই দুৰ্ভিক্ষৰ কৰাল গ্ৰাসত পৰা সাধাৰণ নাগৰিকৰ বাবে যি মানৱীয় সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে এই মানৱীয় সাহায্য সামগ্ৰী প্ৰেৰণ কৰাৰ ক্ষেত্ৰত ছখন দেশে সিদ্ধান্ত গ্ৰহণ কৰিছে যে সাহায্য সামগ্ৰী প্ৰেৰণ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ছখনকৈ দেশে ৰাষ্ট্ৰসংঘৰ দ্বাৰা পেলেষ্টাইনলৈ প্ৰেৰণ কৰা পুঁজি বন্ধ কৰিছে ছখন দেশে ইজৰাইল আৰু হামাসৰ মাজত চলি আছে যুদ্ধ তাৰ মাজতে আমেৰিকাকে ধৰি ছখন দেশে ৰাষ্ট্ৰসংঘৰ এটা এজেন্সিৰ দ্বাৰা পেলেষ্টাইনলৈ প্ৰেৰণ কৰা সাহায্য পুঁজি বন্ধ কৰাৰ সিদ্ধান্ত লৈছে উল্লেখযোগ্য যে ইজৰাইলে UNRW নামৰ এটা এজেন্সিৰ 12 জন সদস্যৰ বিৰুদ্ধে অভিযোগ আনিছিল যে তেওঁলোকেও হামাসৰ সদস্যৰ সৈতে 7 অক্টোবৰত ইজৰাইলত প্ৰৱেশ কৰি আক্ৰমণ কৰিছিল
ইজৰাইলৰ অভিযোগৰ পাছতে শুকুৰবাৰে এজেন্সিটোৱে তদন্ত আৰম্ভ কৰিছিল আৰু আটাইকেইজনকে বৰ্খাস্ত কৰে উল্লেখযোগ্য যে এই এজেন্সিটো 1948 চনত গঠন কৰা হৈছিল যুদ্ধ শৰণাৰ্থীক সহায় কৰিবলৈ এই এজেন্সিটোৱে গাজা ৱেষ্ট বেংক জৰ্ডান সিৰিয়া লেবাননত পেলেষ্টাইনৰ লোকক সহায় কৰি আহিছে কিন্তু এই এজেন্সিটোৰ সদস্যই ইজৰাইল আৰু হামাছৰ মাজৰ যুদ্ধত হামাছক ইজৰাইলৰ বিৰুদ্ধে সহায় কৰি অহাৰ অভিযোগ আনিছে ইজৰাইলে আৰু এই অভিযোগৰ ভিত্তিতে ছখনকৈ দেশে গাজালৈ আগবঢ়োৱা সাহায্য বা পুঁজিত নিষেধাজ্ঞা জাৰি কৰিছে আৰু সাহায্য পুঁজি আগ নবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে তেনেস্থলত গাজা ষ্ট্ৰিপত পুনৰ আন এক সংকটে দেখা দিয়াৰ সম্ভাৱনা আহি পৰিছে যি গাজা ষ্ট্ৰিপত এই পৰ্যন্ত প্ৰায় 18 লক্ষাধিক লোক গৃহহাৰা হ'বলগীয়া হৈছে ইতিমধ্যে প্ৰায় 26,000 ঘৰ স্পৰ্শ কৰাৰ পথত মৃতকৰ সংখ্যাই ঘৰ দুৱাৰ সকলো ধুলিৰ লগত মিহলি হৈ গৈছে ইজৰাইলৰ আক্ৰমণত তেনেস্থলত এতিয়া পুনৰ সাহায্য পুঁজি বন্ধৰ সিদ্ধান্ত ললে আমেৰিকাকে ধৰি ছখনকৈ দেশে যিয়ে পুনৰ আন এক সংকট নমাই আনিব গাজা ষ্ট্ৰিপলৈ আৰু এনেদৰে এতিয়া কি গাজা ষ্ট্ৰিপ কি লোহিত সাগৰ কি জৰ্ডান সিৰিয়া সীমান্ত কি লেবানন ইজৰাইল সীমান্ত সকলোতে কেৱল সংঘাতৰ আতংক বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে এইটো পাৰ্কিং হ'ব এইটো বিল্ডিং হ'ব বৰ্তমানৰ ওল্ড মেডিকেল কলেজৰ বিল্ডিংটো এনেকুৱা হ'ব আমি পেইং কেবিন য'ত আছে তেনেকে ভাঙি বৰ্তমান যিটো পাৰ্ক আছে আমি সাইডেদি বনাই আনি মেইন বিল্ডিংটো টাচ নকৰাকৈ বিল্ডিংটো কমপ্লিট কৰা হ'ব যোৱা এবছৰৰ পৰা ইয়াৰ ওপৰত ডিপাৰ্টমেণ্টে কাম কৰি আছে এটা ফাইনেলি আমি টেণ্ডাৰ ষ্টেজলৈকে আহিব পাৰিছো ঠিক আছে যদি কাবাৰ ফটোগ্ৰাফ লাগে ৰাষ্ট্ৰপতিৰ পৰা আপোনালোকে লৈ ল'ব পাৰিব দি দিব নেক্সট ঠিক আছে নেক্সট প্ৰজেক্টত এটা যিটো আমাৰ এচিবি স্পৰ্টছ কমপ্লেক্স হ'ব তাৰো এটা সৰু ইয়াৰ যিটো ডিজাইন হ'ব এই ধৰণৰ ডিজাইন হ'ব যিখন এখন মাল্টি স্পৰ্টছ হ'ব অকল তাত তাৰমানে গুৱাহাটীত সৰু সজাই হৈ গ'ল আমিনগাঁও হৈ গ'ল আমিনগাঁৱৰ কাম আৰম্ভ হৈ গ'ল নেহেৰু ষ্টেডিয়াম হৈ গ'ল চন্দ্ৰপুৰ হৈ গ'ল তাহলে গুৱাহাটীত আমি যিকোনো ধৰণৰ খেলা পাতিব পাৰিম আৰু এই গোটেইবিলাকত একোটা স্পৰ্টছ ইনষ্টিটিউট চন্দ্ৰপুৰ ষ্টেডিয়ামটো লুকটো এইটো আৰু গোটেইবিলাকত স্পৰ্টছ হোষ্টেল থাকিব আমাৰ লক্ষ্য হৈছে যাতে গুৱাহাটীত আমি গেম ভিলেজ নবনোৱাকৈ 3,000 স্পৰ্টছ প্লেয়াৰক এট এনি পইণ্ট অফ টাইম আমি ৰাখিব পাৰোঁ সৰু সজাইটো স্পৰ্টছ হোষ্টেলৰ কাম চলি আছে আমিনগাঁৱতো চলি আছে নেহেৰু ষ্টেডিয়ামত আমাৰ কিমান ল'ৰা ছোৱালী থাকিব পাৰিব সভাপতি 300 ল'ৰা ছোৱালী এনি টাইম থাকিব পাৰিব যেটা কেম্পৰ কাৰণে আহিব হোটেল টোটেল কৰিব নালাগে তেনেকে গুৱাহাটীত আমি আৰু 3,000 ল'ৰা ছোৱালী স্পৰ্টছ খেলিব আহিলে এই খেলো ইণ্ডিয়া হওক কিবা হওক যেতিয়া গেমছ পাতিম হোটেল আৰু ভাড়া কৰিব নালাগে নেক্সট ঠিক নেক্সট প্ৰজেক্ট এটা কৰিমগঞ্জ মেডিকেল কলেজ এখন নতুন কৰিমগঞ্জ মেডিকেল কলেজ হ'ব যিখন ৰাতাবাৰীত আমি বনাম আৰু ল্যান্ড এলটমেন্ট হৈ গ'ল টেন্ডাৰো হৈ গ'ল সো ইয়াতে 578 crores ব্যয় কৰা হ'ব আমাৰ অসমত কৰিমগঞ্জ আৰু শিৱসাগৰ হৈ গ'লে আমি 23খন মেডিকেল কলেজ পাই যাম মেডিকেল কলেজৰ প্ৰয়োজনীয়তা লাহে লাহে আমাৰ টাৰ্গেট 25 আছে পিছত গোৱালপাৰা আৰু হাফলং আমি ৰাখি থৈছো কিন্তু এই বছৰ আমি কৰিমগঞ্জ আৰু শিৱসাগৰ আৰম্ভ কৰিম নেক্সট Unity month starting with us.
এইটো আমাৰ যেটো মনিৰাম ট্ৰেড চেণ্টাৰ ইউনিটি মল বুলি আমি এইকাৰণে কৈছো যে গোটেই ভাৰতৰ ৰাজ্য